কালিলৈকে হিতেশ দেৱ শৰ্মাই মোৰ এগেইনষ্টতে লিখি থাকে। এতিয়া ময়ো কম এইটো মোৰ বিৰুদ্ধে বাপেক পুতেকৰ ষড়যন্ত্ৰ বুলিহে ক'ব লাগিব। এটা ডাঙৰ কথা হৈছে যে যিসকলে মোৰ প্ৰতি আক্ৰমণ কৰে দুদিন পিছত আপোনালোক প্ৰথম অৱস্থাত তেওঁলোক আপোনালোকৰ লগত, হিতেশ দেৱ শৰ্মা ইমান দিন আছিল আপোনালোকৰ লগত, মানে আপোনালোক আৰু হিতেশ দেৱ শৰ্মা মোটামুটি এটা কেম্পতে আছে। কালিৰ পৰা কেম্পটো ভাঙি গ'ল। কালিলৈকে হিতেশ দেৱ শৰ্মাই মোৰ এগেইনষ্টতে লিখি থাকে। এতিয়া ময়ো কম এইটো মোৰ বিৰুদ্ধে বাপেক পুতেকৰ ষড়যন্ত্ৰ বুলিহে ক'ব লাগিব। এটা ডাঙৰ কথা হৈছে যে যিসকলে মোৰ প্ৰতি আক্ৰমণ কৰে দুদিন পিছত আপোনালোক প্ৰথম অৱস্থাত তেওঁলোক আপোনালোকৰ লগত, হিতেশ দেৱ শৰ্মা ইমান দিন আছিল আপোনালোকৰ লগত, মানে আপোনালোক আৰু হিতেশ দেৱ শৰ্মা মোটামুটি এটা কেম্পতে আছে। কালিৰ পৰা কেম্পটো ভাঙি গ'ল।